everyone, welcome back to my YouTube channel. নমস্কাৰ মই গুলেন স্পিটে আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছে এটা নতুন ব্লগ আৰু আপোনালোক সকলোকে সৰ্বপ্ৰথমে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হৈছে মহাসপ্তমী আৰু আমি আহিছো যোৰহাট চুলাধৰা সাৰ্বজনীন পূজা মন্দিৰত যিহেতু ইয়াতে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে তেওঁলোকে আৰু আজি ইয়াতে বাঁহীৰ অনুষ্ঠান আছে। বাঁহীনো কি জানিবলৈ হলে ব্লগটো চাব লাগিব। আশা কৰোঁ আপোনালোকেও বাঁহীৰে অনুষ্ঠানটি চাই বহুতেই বেছি ভাল পাব। বেছি পলম নকৰি আমি লাহেকৈ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু নে কি কয়। আহকচোন প্ৰথমতে পাৰ্থদাৰ লগত চিনাকি কৰি দিওঁ। এয়া হৈছে পাৰ্থদা আৰু তেওঁ এটা ইনষ্ট্ৰুমেণ্ট বজাই আছে, সেইটো আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া দেখা পাইছে নহয় কিদৰে চৰাই মাতি থকাৰ নিচিনা লাগিছে। অতি কম দিনৰ ভিতৰতে ৰাইজৰ বহুত সমাদৰ লাভ কৰা বাঁহী অনুষ্ঠানৰ বিষয়ে মই আজি আপোনালোকক একো নকওঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক আৰু আপোনালোকে কমেণ্টত জনাওক যে আপোনালোকে বাঁহী কেনেকুৱা পালে। আমাৰ আগত প্ৰদৰ্শন কৰিবলৈ লৈ আছে এটা বিশ্ববিখ্যাত পেপাটো বহুত ডাঙৰ, সেইটো কাৰণে আমাৰ যদি মন্দিৰৰ সদস্য বাহিৰত কোনোবা আছে মই অনুৰোধ জনাম তেওঁলোকক অকণমান সহায় কৰি দিবৰ বাবে। প্ৰতীক দিওঁ তেখেতৰ বিষয়ে যিমানেই কওঁ মোৰ বোধেৰে কম হ'ব। তেখেত হৈছে আমাৰ অসমীয়া বাদ্যযন্ত্ৰৰ বাটকটীয়া বাদ্যযন্ত্ৰসমূহ আমাৰ মাজলৈ কঢ়িয়াই অনা। তেওঁ নিজে বনাই শিকাই ল'ৰা ছোৱালী শিকাই বহুত কিবা কিবি। যিমানেই কওঁ মোৰ ইমান শব্দৰ জ্ঞান মোৰ ওচৰত নাই। বাইদেউক অনুৰোধ জনাইছোঁ তেখেতক এখন ফুলা কাগজেৰে সম্বৰ্ধনা জনাবৰ বাবে। এই মঞ্চত উপস্থিত সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাঁহী আচলতে এটা দুটা শব্দ, কিন্তু এই শব্দ দুটা মানুহক আচলতে মন মথলীয়া কৰিব পাৰে। আৰু বাঁহী নামটো আচলতে আমি এইভাবে ৰাখিছিলোঁ যিহেতু প্ৰভু শ্ৰীকৃষ্ণৰ আচলতে বাঁহী সুৰত ১৬শ গোটক বলীয়া কৰিছিলে বুলি এক প্ৰকাৰ প্ৰবাদ আছে। আৰু আমি বাঁহীৰ দ্বাৰা আমি উঠি অহা প্ৰজন্মক আমাৰ এটা অংশ আছে লহৰী নাচ। সেই লহৰী নাচটোত আমাক কোৱা হয় যে লহেৰৰ লগৰীয়া হেলো আমি লহৰীয়া ফুটুকণাৰ মৃতক বজাই দে ধুতক। ইয়াতে দুটা বাদ্যযন্ত্ৰৰ নাম কোৱা হৈছে মৃতক আৰু ধুতক। এই মৃতক আৰু ধুতকটো বহুতে চিনি নাপায়। আমি সেই তেনেকুৱা ধৰণৰ বাদ্যবোৰ আচলতে নিজে নিৰ্মাণ কৰিছোঁ আৰু উঠি অহা প্ৰজন্মক সেই বাদ্যসমূহ দেখাবৰ বাবে আৰু তেওঁলোকক কিদৰে পৰিৱেশন কৰে সেইসমূহ পৰিৱেশন কৰিবৰ বাবে তেওঁলোকক জয় জয় সকলো ভাৰতীয় যুগৰ খবৰ বহুত মৰম আৰু সেৱা আছিল বাঁহী পৰিয়ালৰ ফালৰ পৰা। উপস্থাপন কৰিবলৈ লৈছোঁ অসমীয়াৰ হৃদস্পন্দন, অসমীয়াৰ বাপতিসা বয়স
গীতা কথীনিতং ইদবৃতমস্তো